যে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ বিভিন্ন সময়ত আহিছে, কিন্তু তেখেত এই মুহূৰ্তত অসমলৈ আহক। কাৰণ অসমৰ যিটো এতিয়া ভয়াৱহ বান পৰিস্থিতি কাৰো লগত তুলনা কৰিব নোৱাৰি। আমি মাজুলী মানুহেও বানপানীৰ সমস্যাৰ সন্মুখীন হওঁ, কিন্তু আমি সচেষ্ট হৈ যাওঁ। কেতিয়া বানপানী আহিব আমি গম পাওঁ, কি কৰিব লাগে আমি এইটো জানো। আজিকালি ঢকুৱাখানা ধেমাজি মানুহেও জানে, কাৰণ অনবৰতে বানপানী হৈ থাকে। কিন্তু এই যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত যি অভূতপূৰ্ব বানৰ সংহাৰী লীলা হ'ল, এয়া কাৰো লগত তুলনা নাখাতে। সেইকাৰণে আমি কৈছোঁ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহক, মানুহৰ হাহাকাৰ ধ্বনি এবাৰ শুনক। বানপানী বন্যা, মানুহৰ চকুলোৰ বন্যাৰ তেখেতে এবাৰ প্ৰত্যক্ষ দৰ্শন কৰক। আৰু তেখেত নিজে অহাৰ পিছত আমাৰ মানুহখিনিয়ে অকণমান হ'লেও সাহস পাব, আমাৰ মানুহখিনিয়ে প্ৰেৰণা পাব। কি বস্তু দিব নিদিব সেইটো মানুহে এতিয়া গণ্য নকৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী, আমাৰ মূল গৃহস্থজন যদি অসমলৈ আহে, তাতকৈ আৰু মানুহৰ প্ৰেৰণাৰ কথা কি থাকিব পাৰে। সেইকাৰণে আমি বাৰে বাৰে আপোনালোকৰ চেনেলবিলাকৰ যোগেদিও আমি অনুৰোধ জনাইছোঁ, অতি কাতৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, বৰ্তমানৰ এই ভয়াৱহ পৰিস্থিতি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যক্ষদৰ্শী, আৰু তেতিয়া আমাৰ ৰাইজে অকণমান হ'লেও সান্তনা লাভ কৰিব। সমস্যাটো তেখেতসকলে প্ৰত্যক্ষভাৱে দেখিলেহে সেইটো কথা উপলব্ধি কৰিব। আহিবলৈ যদি ইচ্ছা নকৰে, তেখেতসকল যদি নাহে, তেতিয়া বানপানী ই যে ৰাষ্ট্ৰীয় সমস্যা হয় কেনেকৈ উপলব্ধি কৰিব। কাগজে পত্ৰই কেৱল কাৰোবাৰ কথা শুনি কেৱল ৰাষ্ট্ৰীয় সমস্যা এটা ঘোষণা কৰিব নোৱাৰে। সেয়ে আমি বাৰে বাৰে কৈছোঁ, কেন্দ্ৰীয় নেতৃবৰ্গ অসমলৈ আহক, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহক। এবাৰ তেখেতসকলে নিশ্চয় অনুভৱ কৰিব পাৰিব যে এইটো ৰাষ্ট্ৰীয় সমস্যা হয়নে নহয়।